এটা নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। আজি যিখন গাড়ী আপোনালোকৰ কাৰণে লৈ আনিছোঁ এখন চাব পাৰে, অশোক লেলেণ্ড বড়া দোস্ত। ঠিক আছে, 2023 গাড়ী, 2023 ফেব্ৰুৱাৰী মাহৰ গাড়ী। গাড়ীখন বেছি চলা নাই, গুৱাহাটীত আছে। কণ্টেক্ট নম্বৰটো শেষত পাব আৰু দামটো ৰখা হৈছে মাত্ৰ 7,70,000 টকা। সেইটো মই লাষ্টত মেনশ্যন কৰি দিম। কাগজ পাতিখিনি অ'কে কৰি দিয়া যাব। ফাইনেন্সৰ সুবিধা আছে, এইটো নহয় যে ফাইনেন্সৰ সুবিধা নাই, আছে। মোটামুটি 1.5 পৰা 2 লাখ টকা দিব লাগিব। তাৰ চাব পাৰে, এই আপোনাৰ ইণ্টেৰিয়ৰটো চাওক। BS6 গাড়ী, অকশ্যন পাৰ্চেজ ভেহিকেল, মানে গাড়ীখন অকশ্যনত আহিছিলে, আমি এখন কিনি লৈছোঁ। আৰু ইয়াৰ যিটো দৈৰ্ঘ্য, মানে যিটো বেডৰ লম্বা, এইটো হৈছে 9 ফুট 8 ইঞ্চি হয়। 9 ফুট 8 ইঞ্চি লেংথ, আৰু যিটো উইথ, যিটো মানে প্ৰস্থ, সেইটো হৈছে 5 ফুট 9 ইঞ্চি। আৰু ইয়াৰ বহন ক্ষমতা, মানে পেলোড ক্ষমতা হৈছে 1800 কিলো, মানে 1.8 টন। ঠিক আছে, তো এইটো অফিচিয়েল হয় 1.8 টন। এনেতো বেছিকৈ লৈ যাব পাৰে, কিন্তু অফিচিয়েলি 1800 কিলো আপোনালোকে লৈ যাব পাৰে। মাইলেজ ধৰি ৰাখক মোটামুটি 13 পৰা 12 কিলোমিটাৰমান হ'ব। এইখন হৈছে গাড়ী। এখন গাড়ী যদি নতুন ডিলাৰত যদি আপুনি কিনিব যায়, অন ৰোড মোটামুটি কাগজ পাতি লৈ পিনে 2.5 পৰা 11 লাখ টকা। এইখন গাড়ী আমি এতিয়া বিক্ৰী কৰিম 7,70,000 টকাত। অলপমান কম বেছি হ'ব। সেইটো নহয় যে আপোনাৰ দাদা 5 লাখ টকাত দিয়ক, দাদা মোৰ 5 লাখ 5.5 লাখ টকা, সেইটো একো লাভ নাই। ইমান নকমে, কমিলে খুব বেছি 5-10,000 টকামান কমিব, আগতীয়াকৈ জনাই ৰাখিছোঁ। আৰু কোনোবাই মোৰ কথাত যদি সন্মান নহয়, মানে সন্মত নহয়, তেওঁ বেলেগ ডিলাৰত যাব পাৰে। যদি দামটো যদি বেছি যেন লাগিছে, বহুতে লিখে এনেকৈ, দামটো বেছি হৈছে, অভাৰ প্ৰাইচ, তো বেলেগ ডিলাৰত গৈ পিনে খবৰ কৰক। আৰু দামটো যদি মিলে তেতিয়াহ'লে ফোন কৰিব। কোনো ধৰা বন্ধা নিয়ম নাই যে ল'বই লাগিব। নল'লেও হ'ব, নল'লেও আমি বিক্ৰী কৰিব পাৰিম গাড়ীখন। ঠিক আছে, তো কোনো এনেকুৱা ধৰা বন্ধা নিয়ম নাই। যদি অভাৰ প্ৰাইচ যেন লাগিছে, অভাৰ প্ৰাইচ হয়। আৰু যদি অভাৰ প্ৰাইচ যেন লগা নাই, তো যেই আছে আপোনাৰ সন্মুখতে আছে। ঠিক আছে, আৰু যিসকল গাড়ী ল'ব তেওঁ যাতে ফোন কৰে, কোনোবা যাতে মিডিল মেনে যাতে ফোন নকৰে। মিডিল মেন ফোন নকৰিব। যিসকলে গাড়ী ল'ব, বা যোনে ল'ব, খুৰাই ল'ব, দাদাই ল'ব, পেহাই ল'ব, যিজনে ল'ব, তেওঁ যাতে ফোন কৰে। 7,70,000 টকা, 2023 ফেব্ৰুৱাৰী মাহৰ গাড়ী, 9 ফুট 8 ইঞ্চি লম্বা, 5 ফুট 9 ইঞ্চি বহল, যিটো কয় প্ৰস্থ, 1800 কিলো উঠাব পাৰিব। নতুনৰ যদি কিনিব যায় 2.5 পৰা 11 লাখমান পৰে, উইথ পেপাৰ লৈ পিনে। এয়া পেপাৰৰ স্থিতি, এইখিনি আপডেট পাই যাব। আৰু ফাইনেন্সৰ কাৰণে মোটামুটি আপোনাক যদি কোনোবাই দিয়ে 1.5 লাখৰ পৰা 2 লাখ টকা দিব লাগিব। ডিমা হাছাও, কাৰ্বি আংলং, চাউথ চালমাৰা, হাফলং, মানকাছাৰ, এইবোৰ জেগাত ফাইনেন্স নহয়। আৰু বেলেগ ষ্টেটতো পটকৈ ফাইনেন্স নহয়। সেইটো কিয় নহয়, সেইটো আপোনালোকে নিজে এবাৰ ফাইনেন্স কোম্পানীৰ কথা পাতিলেও পাৰে। যদি ফাইনেন্স কোম্পানীয়ে যদি কয় যদি হ'ব, তেতিয়াহ'লে হ'ব, আৰু যদি নহয়, নহয়। আৰু চিভিল ভাল থাকিব লাগিব। আগতে যদি আপুনি ডিফল্ট কৰিছে, চেক বাউন্স কৰিছে, তেতিয়াহ'লে আপোনালোকে লোন নাপায়। যিমানে আপুনি ডাঙৰ মানুহ হওক, আপোনাৰ যদি চিভিলত গণ্ডগোল, আপুনি লোন নাপায়। তো কণ্টেক্ট নম্বৰ এইটো হয়। কণ্টেক্ট নম্বৰ অহাৰ আগতে ফোন কৰি ল'ব, জানি ল'ব গাড়ীখন আছেনে নাই। তো এই হৈছে আপোনাৰ গাড়ীখন, চাই লওক, খুবেই ভাল গাড়ী। তো ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।